মাটি আমি স্বাধীনতা ৰাখো। 15 আগষ্ট 47 চনতে অহিংসা বাণীৰে কোনো ভাৰত স্বাধীন হ'লে স্বাধীন কাৰণে কত যুৱক যুৱতী এই নিজ মত দেহা স্বৰ্গ কুশলিলে কুশল কোঁৱৰ কনক লতা ভোগেশ্বৰীয়া আত্মাৰে পুজিলে মাটি পূজাইনী হৈ কুশলে ল'লে ফাঁচি কনকে যে গুলি এই নিজ মত দেহা স্বৰ্গ কুশলিলে। দেখিছ হা 93 বছৰ এই একদম তেতিয়াৰ দিনত আন্দোলনৰ গীতবিলাক মনত ৰখাটো অলপ কাহিনী নেকি তই ক নিজে ভাব হা। আমাৰ ভাৰতৰ স্বাধীনতা আন্দোলনত কমিউনিষ্ট আন্দোলনত বাৰু খগেন বৰবৰুৱাৰ লগত গৈছিলে। স্বাধীনতা আন্দোলনত আপোনালোক কাৰ লগত গৈছিলে ন? স্বাধীনতা আন্দোলন পাইছিলে না? 47টো পাইছিলে না নাই পোৱা? নাই পাহৰিলে ন? কাৰ লগত ফুৰিলো ক হৰিনাৰায়ণ বৰুৱাৰ লগত চাকৰিও মই পাইছিলোঁ। হৰিনাৰায়ণ বৰুৱাৰ লগত মই ঘূৰিও ফুৰিছোঁ। গণহাতিকা জীয়াকে মই হৰিনাৰায়ণ বৰুৱাৰ গাড়ীতে ফুৰিছিলোঁ। ডাঙৰ মানুহ চবৰ লগত ফুৰিছোঁ। হৰিনাৰায়ণ বৰুৱা মই যে এতিয়া যে একদম যুঁজিব পাৰোঁ যে সাহসটো আছে যে আপোনাৰ পৰাহে পালোঁ মই জানে নাই আপুনি? টেনশ্যন নাই আমাৰ দেউতা বেলেগ ভয়াটো আছিলে আকৌ বুলি মোৰ মাহে হয়নে মাহে মেইন একদম ইমান কষ্ট কৰি ঘৰ খুলিলে আমাৰ। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।